কেতিয়া ন্যায় পাব জুবিন গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ন্যায় বিচাৰি ৰাজ্যজুৰি প্ৰতিবাদ আজি আসুৰ নেতৃত্বত ৰাজ্যজুৰি সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ তাৰ মাজতে সামাজিক মাধ্যমতো আৰম্ভ হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ যুদ্ধ জাষ্টিস ফৰ জুবিন গাৰ্গ লিখি ডিজিটেল আন্দোলন লাখ লাখ অনুৰাগীৰ তাৰ মাজতেই সিআইডিৰ কাৰ্যালয়ত উপস্থিত ছিংগাপুৰৰ 7 প্ৰবাসী অসমীয়া ইয়ত পাৰ্টিৰ আয়োজক তন্ময় ফুকন আৰু অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰ উপস্থিত জুবিন গাৰ্গৰ বিচাৰা ৰিপৰ্ট সন্দৰ্ভতো আলোচনা জিএমচিএইচৰ বিশেষজ্ঞ সমিতিৰে মিলিত এছআইটিৰ ৰজি কলিতা মমি দাসকে ধৰি এছআইটিৰ দলৰ আলোচনা তাৰ মাজতে জুবিনৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত এছআইটিৰ বৈঠকৰ আহ্বান ৰাজ্যৰ 20 গৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰা হৈছিল এই বৈঠকৰ বাবে কিন্তু শেষত 6 ব্যক্তিৰহে এছআইটিৰ বৈঠকত অংশগ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সকলোবোৰৰ মাজতে ৰাজ্যবাসীৰ এটাই দাবী এতিয়া আলোচনা নহয় জুবিনৰ মৃত্যুৰ ন্যায় লাগে ৰাজ্যবাসীক